আমাৰ ৰাজ্যত কংগ্ৰেছৰ দুৰ্বলতাৰ বাবে আৰু কংগ্ৰেছৰ তুষ্টিকৰণ ৰাজনীতিৰ বাবে লাহে 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 আন এক সভ্যতাৰ সৃষ্টি হ'ল। 10 লাখ, 20 লাখ, 30 লাখ, 40 লাখ, আজি 1.5 কোটি জনসাধাৰণেৰে সমৃদ্ধ এটা নতুন সভ্যতা। 2011 সেন্সাছত আমি অসমত হিন্দু আৰু মুছলমানৰ যেতিয়া ব্ৰেকআপ চাওঁ, মুছলমান 34%, প্ৰত্যেক সেন্সাছতে 4% ইনক্ৰিজ হয়। 2021 পৰা 25 হ'ল আৰু 5 বছৰ আৰু 2%। 2027 যেতিয়া সেন্সাছৰ প্ৰতিবেদন ওলাব, অসমত বাংলাদেশী মূলৰ মিয়া মুছলমানৰ সংখ্যা 40%ৰ আশে-পাশে হ'ব। কোনোবাই ক'ব পাৰে যে ঠিক আছে, তেওঁলোকো থাকিব, আমিও থাকিম, কিন্তু আমাৰ ধৰ্মই সকলোকে আদৰি লয়। আজি বাংলাদেশৰ শেহতীয়া ঘটনাৱলীয়ে আমাক সকলোকে স্পষ্টভাৱে বুজাই দিছে, they believe in exclusiveness. সৰ্বশক্তিমান আল্লাহক বাদ দি আমি যাৰে উপাসনা কৰিছো তাক আমি কেতিয়াও স্বীকাৰ কৰিব নোৱাৰো। ৰাষ্ট্ৰ ডাঙৰ নে ধৰ্ম ডাঙৰ? ধৰ্ম ডাঙৰ। যদি এজন হিন্দু খুদা হয়, আপোনাৰ বাবে আটাইতকৈ ডাঙৰ কি? জননী জন্মভূমি স্বৰ্গাদপি গৰিয়সী। হিন্দুৱে ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পণ। যদি সন্মুখত জাতি নাথাকে, সন্মুখত যদি মাটি নাথাকে, সন্মুখত যদি আমাৰ ধাৰ্মিক স্থান নাথাকে, আমি মৰিখালিত গৈ বিধায়ক হ'ম নেকি? আমি মৰিখালিত গৈ সংসদ হ'ম নেকি? যোৱাকালিলৈকে এই কথাবোৰ কোনোবাই ৰাজনৈতিক উদ্দেশ্যত কোৱা যেন লাগিছিল, কিন্তু আজি বাংলাদেশত যেতিয়া দীপু দাসক জীৱন্তে অগ্নিদগ্ধ অৱস্থাত আমি দেখা পাওঁ, তেতিয়া অসমীয়াই 20 বছৰ পিছত আমি কি পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব তাক আজি সকলোৱে স্পষ্টভাৱে দেখা পাইছে। চিকেন নেকৰ দুইফালে কোন আছে? আজি তাত হিন্দু মানুহ নাই। কোন আছে? যিসকলে বাংলাদেশৰ পৰা আহি অসমত তেওঁলোকে নিগাজিকৈ বহিছে। কেতিয়া বহিছে? 51 চনত আহিছে, 71ত আহিছে, 61ত আহিছে, ইৰিলেভেণ্ট। কালি যদি ভাৰত আৰু বাংলাদেশৰ যুদ্ধ হয়, যদি ভাৰত আৰু বাংলাদেশৰ যুদ্ধ হয়, এই মানুহখিনিয়ে কাৰ পক্ষত থিয়? বিশ্বত এনেকুৱা এখন দ্বিতীয় ৰাজ্য নাই যিখন ৰাজ্য মূল অধিবাসী আজি 60ৰ তলত নামিব আৰম্ভ কৰিছে আৰু বাংলাদেশী মূলৰ মানুহ 40%ৰ পৰা আগবাঢ়ি গৈ থকাৰ প্ৰক্ৰিয়া আজি আমি আমাৰ চকুত দেখা পাইছো। যেতিয়া মই ৰাজনীতি আৰম্ভ কৰিছিলো সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত, সেই সময়ত 21%ৰ পৰা আজি 40%লৈ বাংলাদেশী মূলৰ লোকৰ বৃদ্ধি মোৰ জীৱনকালত মই দেখিছো। অৰ্থাৎ মোৰ সন্তানে
তেওঁলোকৰ জীৱনকালতে অসমীয়া মানুহক 30% 35% নামি অহা নিজ চকুৰে দেখা পাব। আজি এইসকল লোকৰ লয়েলিটি ক'ত? তেওঁলোকৰ খুৰা কেতিয়াও বাংলাদেশত আছে, তেওঁলোকৰ মামাক বাংলাদেশত আছে, ককাক বাংলাদেশত আছে। আজি ভাৰত আৰু বাংলাদেশৰ মাজত সংঘাত হোৱাৰ সময়ত মানুহে কয় নৰ্থ ইষ্ট আমি লৈ লওঁ। নৰ্থ ইষ্টটো যুদ্ধ কৰি ল'ব নালাগে। যিদিনাখনে 50% পাৰ কৰিলে সিদিনাখনে নৰ্থ ইষ্ট তেওঁলোকৰে হ'ল। কাৰণ সেই জনসংখ্যাই বিধানসভাত প্ৰতিনিধিত্ব কৰিব।